এটা কথা সদায় মনত কৰিবা, এটা পানী বটল যেতিয়া তুমি দোকানৰ পৰা কিনিবলৈ যাবা, এই পানী বটলটোৰ দাম ল'ব 10 টকা। যেতিয়া তুমি এয়াৰপৰ্টত সেই পানী বটলটো কিনিবলৈ যাবা, সেই পানী বটল দাম ল'ব 150 টকা। বটল ছেমে, কিন্তু জাগাটো পৰিৱৰ্তন হৈছে, সেইকাৰণে তোমাৰ বটলৰ পানীৰ দাম হ'ল 150 টকা। তুমি এটা বাহিৰত দোকানৰ পৰা কিনিছা, সেই বটলৰ মূল্যটো আছিলে 10 টকা, সেইটো ফুটপাথত বিক্ৰী হৈছে। আৰু যেতিয়া তুমি VIP তুমি এয়াৰপৰ্টত গৈছা, তেতিয়া পানীটো কিনিছা তুমি 150 টকা দি। তোমাক যদি কোনোবাই মানে গুৰুত্ব নিদিয়ে, তুমি জাগাটো বদলাই দিয়া, অট'মেটিক তোমাৰ গুৰুত্ব বেলেগ জাগাত বেছি হ'ব।